মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 3ৰ ইংৰাজী পাঠ্যপুথিত থকা লেচন নম্বৰ হৈছে কিমান 3 আৰু লেচনটোৰ নাম হৈছে কি কনকলতা বৰুৱা এ ব্ৰেভ ইয়ং উমেন। এই পাঠটোৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰসমূহ আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। তোমালোকক ধুনীয়াকৈ বুজাই দিম, তোমালোকে ভিডিঅ'টো মন দি শুনিবা। প্ৰথমে নাম্বাৰ 1 লেটছ ৰিড দ্য ৱৰ্ডছ এলাউড। তোমালোকে এই শব্দবিলাক ডাঙৰকৈ পঢ়িব লাগিব। এইটো হৈছে কি ৰুল। ৰুল মানে হৈছে কি শাসন কৰা বা নিয়ম। এইটো হৈছে কি চেল্ফলেছ মানে হৈছে কি নিস্বাৰ্থ। এইটো হৈছে কি ফ্ৰীডম। ফ্ৰীডম মানে হৈছে কি স্বাধীনতা। মুভমেণ্ট মানে হৈছে কি আন্দোলন, মুভমেণ্ট। তাৰপিছত নাম্বাৰ বি লেটছ লাৰ্ণ মিনিং অফ ছাম ৱৰ্ডছ। আমি এই শব্দবিলাকৰ মিনিং জানিম। এইটো হৈছে কি ৱান্টেড। ৱান্টেড মানে হৈছে কি বিচাৰিছিল। ইয়াৰ মিনিং কি হ'ব উইচ মানে হৈছে ইচ্ছা কৰা বা বিচৰা। ফৰ এ পাৰ্টিকুলাৰ থিং মানে কিবা এটা বিশেষ বস্তু বিচৰা। এইটো হৈছে কি জইণ্ট। জইণ্ট মানে হৈছে কি যোগদান কৰিছিল বা জইন কৰিছিল। গট ইনভলভ মানে হৈছে জড়িত হৈছিল। ইন এন এক্টিভিটি। এক্টিভিটি মানে হৈছে ক্ৰিয়াকলাপ বা কাম, কিবা এটা কামত জড়িত হৈছিল। এইটো হৈছে কি ৱাৰ্ণ্ড সতৰ্ক কৰি দিছিল। আমি যে কওঁ ৱাৰ্ণিং দিয়া, ইয়াৰ মানে হৈছে কি মানে সাৱধান কৰি দিয়া। ইয়াৰ মিনিং কি হ'ব মেড ছামৱান এৱাৰ অৱ এ পচিবল ডেঞ্জাৰ। ডেঞ্জাৰ মানে হৈছে কি বিপদ, মানে আহি থকা বিপদৰ প্ৰতি কাৰোবাক সাৱধান কৰি দিয়া। তাৰপিছত নাম্বাৰ 2 লেটছ চি মানে হৈছে বোলা আমি চাওঁ। হাউ মাছ উই হেভ আণ্ডাৰষ্টুড। আণ্ডাৰষ্টুড মানে হৈছে কি বুজি পোৱা। আমি কিমান বুজি পালোঁ আহা আমি চাওঁ। প্ৰথমে নাম্বাৰ এ এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ। তোমালোকে এই প্ৰশ্নবিলাকৰ উত্তৰ লিখিব লাগিব। প্ৰথমে নাম্বাৰ 1 হুৱেৰ ৱাজ কনকলতা বৰুৱা বৰ্ণ। বৰ্ণ মানে হৈছে কি জন্ম হোৱা, মানে কনকলতা বৰুৱাৰ জন্ম ক'ত হৈছিল। তোমালোকে লিখিবা যে কনকলতা বৰুৱা ৱাজ বৰ্ণ মানে কনকলতা বৰুৱাৰ জন্ম হৈছিল এট বৰাংগাবাৰী গহপুৰ ইন আছাম মানে অসমৰ গহপুৰৰ বৰাংগাবাৰী নামৰ ঠাইত জন্ম হৈছিল। তাৰপিছত নাম্বাৰ 2 হাউ অল্ড ৱাজ কনকলতা বৰুৱা মানে কনকলতা বৰুৱাৰ বয়স কিমান আছিল। হোৱেন। হোৱেন মানে হৈছে কি যেতিয়া। শ্বি জইণ্ড মানে তাই জইন কৰিছিল দ্য কুইট ইণ্ডিয়া মুভমেণ্ট মানে হৈছে ভাৰত ত্যাগ আন্দোলন। যেতিয়া তেওঁ কুইট ইণ্ডিয়া মুভমেণ্ট বা ভাৰত ত্যাগ আন্দোলনত যোগদান কৰিছিল তেতিয়া তাইৰ বয়স কিমান আছিল। তোমালোকে ইয়াৰ উত্তৰটো লিখিবা যে কনকলতা বৰুৱা ৱাজ জাষ্ট 17 ইয়াৰ্ছ অল্ড মানে কনকলতা বৰুৱাৰ বয়স মাত্ৰ 17 বছৰ আছিল। হুৱেন শ্বি জইণ্ড দ্য কুইট ইণ্ডিয়া মুভমেণ্ট মানে যেতিয়া তাই ভাৰত ত্যাগ আন্দোলনত যোগদান কৰিছিল তেতিয়া তাইৰ বয়স আছিল মাত্ৰ 17 বছৰ। তাৰপিছত নাম্বাৰ 3 হোৱাট ৱাজ কনকলতা বৰুৱা ক্ৰেয়িং। ক্ৰেয়িং মানে হৈছে কি কঢ়িয়াই লৈ যোৱা। ডিউৰিং দ্য প্ৰচেছন মানে প্ৰচেছনৰ সময়ত কনকলতা বৰুৱাই কি কঢ়িয়াই লৈ গৈ আছিল। তোমালোকে ইয়াৰ উত্তৰটো লিখিবা যে কনকলতা বৰুৱা ৱাজ ক্ৰেয়িং মানে কনকলতা বৰুৱাই কঢ়িয়াই লৈ গৈ আছিল দ্য ট্ৰাইকালাৰ ফ্লাগ মানে 3 বৰণীয়া পতাকা। ডিউৰিং দ্য প্ৰচেছন মানে প্ৰচেছনৰ সময়ত। তাৰপিছত নাম্বাৰ 4 হুৱেৰ ডিড কনকলতা বৰুৱা ৱান্ট টু হোইষ্ট দ্য ফ্লাগ। হোইষ্ট মানে হৈছে কি উত্তোলন কৰা, মানে কনকলতা বৰুৱাই ক'ত পতাকাখন উত্তোলন কৰিব বিচাৰিছিল। তোমালোকে ইয়াৰ উত্তৰটো লিখিবা যে কনকলতা বৰুৱা ৱান্টেড মানে কনকলতা বৰুৱাই বিচাৰিছিল টু হোইষ্ট মানে উত্তোলন কৰিব দ্য ফ্লাগ মানে পতাকাখন এট দ্য লোকাল পুলিচ ষ্টেচন মানে লোকাল পুলিচ ষ্টেচনত
কনকলতা বৰুৱাই পতাকাখন উত্তোলন কৰিব বিচাৰিছিল। তাৰপিছত নাম্বাৰ 5, শ্বি ৱাজ এ ব্ৰেভ য়ং উমেন। তাই আছিল এজনী সাহসী গাভৰু মহিলা। হু ইজ শ্বি ৰেফাৰ্ড টু হিয়াৰ। ইয়াত শ্বি মানে কাক বুজাইছে? তোমালোকে লিখিবা যে শ্বি ৰেফাৰ্ছ টু কনকলতা বৰুৱা। ইয়াত শ্বি মানে কনকলতা বৰুৱাক বুজাইছে। তাৰপিছত নাম্বাৰ 6, শ্বি ৱান্টেড টু ফ্ৰী ইট ফ্ৰম দ্য ব্ৰিটিছ ৰুল। মানে তাই ব্ৰিটিছৰ শাসনৰ পৰা ইয়াক ফ্ৰী কৰিব বিচাৰিছিল বা স্বাধীন কৰিব বিচাৰিছিল। হু ইজ ইট ৰেফাৰ্ড টু হিয়াৰ। ইয়াত ইট মানে কাক বুজাইছে? তোমালোকে লিখিবা যে ইট ৰেফাৰ্ছ টু ইণ্ডিয়া। ইয়াত ইট মানে ইণ্ডিয়া মানে ভাৰতক বুজাইছে। তোমালোকে এই প্ৰশ্নৰ উত্তৰবিলাক বহীত লিখি ল'বা আৰু মুখস্থ কৰিবা। তাৰপিছত নাম্বাৰ বি, পিক ৱাৰ্ডছ ফ্ৰম দ্য বক্স এণ্ড ফিল ইন দ্য ব্লাংকছ টু কমপ্লিট দ্য চেণ্টেন্স গিভেন বিল'। মানে তোমালোকে এইবিলাক শব্দেৰে এই খালী ঠাইবিলাক পূৰণ কৰিব লাগিব। প্ৰথমে নাম্বাৰ এ, কনকলতা বৰুৱা ৱাজ এ ব্ৰেভ য়ং উমেন। মানে কনকলতা বৰুৱা আছিল এজনী সাহসী গাভৰু মহিলা। ব্ৰেভ মানে হৈছে কি? সাহসী। তাৰপিছত নাম্বাৰ বি, কনকলতা বৰুৱা লাভড। মানে কনকলতা বৰুৱাই ভাল পাইছিল হাৰ মাদাৰলেণ্ড। মাদাৰলেণ্ড মানে হৈছে কি? মাতৃভূমি। মানে তাইৰ মাতৃভূমিক ভাল পাইছিল। তাৰপিছত নাম্বাৰ চি, কনকলতা বৰুৱা ৱান্টেড। মানে কনকলতা বৰুৱাই বিচাৰিছিল টু হোইষ্ট মানে উত্তোলন কৰিব দ্য ফ্লাগ মানে পতাকাখন। কনকলতা বৰুৱাই পতাকাখন উত্তোলন কৰিব বিচাৰিছিল। তাৰপিছত নাম্বাৰ ডি, দ্য পুলিচ ট্ৰাইড। মানে পুলিচে চেষ্টা কৰিছিল। ট্ৰাইড মানে হৈছে কি? চেষ্টা কৰিছিল। টু ষ্টপ মানে ৰখাবলৈ। হাৰ মানে হৈছে তাই। পুলিচে তাইক ৰখাবলৈ চেষ্টা কৰিছিল। তাৰপিছত নাম্বাৰ ই, কনকলতা বৰুৱা ছেক্ৰিফাইছড। ছেক্ৰিফাইছড মানে হৈছে কি? বলি দিছিল বা ত্যাগ কৰিছিল। হাৰ লাইফ তাইৰ জীৱন। ফৰ হাৰ মাদাৰলেণ্ড তাইৰ মাতৃভূমিৰ বাবে কনকলতা বৰুৱাই তাইৰ জীৱন বলিদান দিছিল বা ত্যাগ কৰিছিল। তাৰপিছত নাম্বাৰ 3, লেটছ ৰিড দ্য চেণ্টেন্স। আহা আমি এই বাক্যবিলাক পঢ়োঁ। কনকলতা বৰুৱা লাভড মানে কনকলতা বৰুৱাই ভাল পাইছিল হাৰ মাদাৰলেণ্ড তাইৰ মাতৃভূমিক। শ্বি ৱান্টেড তাই বিচাৰিছিল টু ফ্ৰী মানে স্বাধীন কৰিব বা ফ্ৰী কৰিব হাৰ মাদাৰলেণ্ড তাইৰ মাতৃভূমিক। ফ্ৰম ব্ৰিটিছ ৰুল মানে ব্ৰিটিছৰ শাসনৰ পৰা তাই মাতৃভূমিক স্বাধীন কৰিব বিচাৰিছিল। নাও ৰাইট টু চেণ্টেন্স এবাউট দ্য থিংছ ডেট ইউ ডু টু শ্ব' ইয়'ৰ লাভ ফৰ ইয়'ৰ মাদাৰলেণ্ড। তোমাৰ মাতৃভূমিৰ প্ৰতি ভালপোৱা দেখুৱাবলৈ তুমি কি কৰিবা? তোমালোকে ইয়াত লিখিব লাগিব। তোমালোকে লিখিবা যে আই লাভ এণ্ড ৰেচপেক্ট। মই ভাল পাওঁ আৰু শ্ৰদ্ধা কৰোঁ। ৰেচপেক্ট মানে হৈছে কি? সন্মান জনোৱা বা শ্ৰদ্ধা কৰা। আৱাৰ নেশ্যনেল ফ্লাগ মানে আমাৰ জাতীয় পতাকাক মই ভাল পাওঁ আৰু শ্ৰদ্ধা কৰোঁ। তাৰপিছত লিখিবা যে আই অলৱেজ ছাপোৰ্ট। মই সদায় ছাপোৰ্ট কৰোঁ। এণ্ড লাভ আৰু ভাল পাওঁ। মাই কাণ্ট্ৰি মানে হৈছে মোৰ দেশক। মই সদায় মোৰ দেশক ভাল পাওঁ আৰু ছাপোৰ্ট কৰোঁ। তোমালোকে এইবোৰ এনেকৈ লিখিলেই হ'ল। তাৰপিছত নাম্বাৰ 4 লিচেন টু দিছ ৱাৰ্ডছ এণ্ড চে দেম এলাউড। তোমালোকে এইবিলাক ডাঙৰকৈ পঢ়িবা। এইটো হৈছে কি? ব্লু, গ্লু, ক্লু, ট্ৰু। তাৰপিছত ৰুল, জোন, টিউন, টিউব। ব্লু, গ্লু, ক্লু, ট্ৰু। ৰুল, জোন, টিউন, টিউব। ৰিড দ্য ফলোয়িং পেয়াৰ্ছ অফ ৱাৰ্ডছ এলাউড। এলাউড মানে হৈছে ডাঙৰকৈ। তোমালোকে এই শব্দবিলাক ডাঙৰকৈ পঢ়িব লাগিব। এইটো হৈছে কি? লিড। লিড মানে হৈছে পৰিচালিত কৰা বা লিড কৰা। এইটো হৈছে প্ৰেজেণ্ট টেন্স মানে হৈছে বৰ্তমান কাল।
আৰু এইটো হৈছে কি লেট লেট মানে হৈছে কি পৰিচালিত কৰিছিল এইটো হৈছে কি পাষ্ট টেন্স মানে হৈছে অতীত কাল এইটো হৈছে কিপ কিপ মানে হৈছে ধৰি ৰখা আৰু এইটো হৈছে কি কেপ্ট কেপ্ট মানে হৈছে কি ধৰি ৰাখিছিল এইটো হৈছে কি বিকাম বিকাম মানে হৈছে হৈ পৰা এইটো হৈছে বিকেম মানে হৈ পৰিছিল মানে এই ঘটনাবিলাক আগতে হৈ গৈছিল এইটো হৈছে পাষ্ট টেন্স মানে হৈছে অতীত কাল আৰু এইটো হৈছে প্ৰেজেণ্ট টেন্স মানে হৈছে বৰ্তমান কাল এইটো হৈছে গিভ গিভ মানে হৈছে দিয়া এইটো হৈছে গেভ গেভ মানে হৈছে কি দিছিল এইটো হৈছে টেক টেক মানে হৈছে লোৱা আৰু টুক টুক মানে হৈছে লৈছিল এইটো হৈছে ৰান ৰান মানে হৈছে দৌৰা আৰু ৰেন ৰেন মানে হৈছে দৌৰিছিল মানে আগতে হৈ গৈছিল তাৰপিছত নাম্বাৰ চি নাও মেক চেণ্টেন্স ইউজিং এনি টু পেয়াৰ্ছ অফ ৱৰ্ডছ ওৱান ইজ ডান ফৰ ইউ এতিয়া তোমালোকে ওপৰৰ শব্দবিলাকেৰে এটাকৈ বাক্য লিখিব লাগিব এইটো হৈছে কি ৰান ৰান মানে হৈছে কি দৌৰা আই ৰান ইন দ্য প্লেগ্ৰাউণ্ড প্লেগ্ৰাউণ্ড মানে হৈছে কি খেলপথাৰ মই খেলপথাৰত দৌৰোঁ ইভৰি মৰ্ণিং মানে সদায় ৰাতিপুৱা তাৰপিছত ৰেন ৰেন মানে হৈছে কি দৌৰিছিল য়েষ্টাৰডে ৰোহন ৰেন কুইকলি টু কেচ দ্য বাছ মানে যোৱাকালি ৰোহনে বাছখন ধৰিবলৈ খুব জোৰেৰে দৌৰিছিল তাৰপিছত গিভ গিভ মানে হৈছে কি দিয়া আই অলৱেজ গিভ মানে মই সদায় দিওঁ হিম হিম মানে হৈছে তেওঁক বিস্কুইটছ মানে হৈছে বিস্কুইটছ মই তেওঁক সদায় বিস্কুইট দিওঁ তাৰপিছত এইটো হৈছে কি গেভ গেভ মানে হৈছে কি দিছিল মানে পাষ্ট টেন্স মানে অতীত কাল ৰমেন গেভ মি ৰমেনে মোক দিছিল এ পেন মানে এটা কলম য়েষ্টাৰডে মানে যোৱাকালি তাৰপিছত টেক টেক মানে হৈছে কি লোৱা সীতা অলৱেজ টেক মাই পেঞ্চিল সীতাই সদায় মোৰ পেঞ্চিল লয় এইটো হৈছে কি টুক টুক মানে হৈছে কি লৈছিল শ্বি টুক মাই বুক লাষ্ট ছানডে মানে হৈছে কি যোৱা দেওবাৰ তাই মোৰ কিতাপ যোৱা দেওবাৰে লৈছিল তোমালোকে এইবোৰ এনেকৈ লিখিবা তাৰপিছত নাম্বাৰ 5 উই ফাউণ্ড দ্য ৱৰ্ডছ লিভড এণ্ড লাভ ইন দ্য লেচন নাও ৰিড দ্য লেচন এগেইন এণ্ড ফাইণ্ড ৱৰ্ডছ ডেট হেভ ইডি এট দ্য এণ্ড ৰাইট ডাউন দ্য ৱৰ্ডছ ইন ইয়'ৰ নোটবুক মানে তোমালোকে লেচনটো পঢ়িবা আৰু ইডিৰে শেষ হোৱা শব্দবিলাক তোমালোকে নোটবুকত লিখিব লাগিব তোমালোকে এইবিলাক শব্দ লিখিবা এইটো হৈছে কি নেমড এইটো হৈছে ৱান্টেড মানে হৈছে বিচাৰিছিল শেষত কি আছে ইডি আছে এইটো হৈছে কি জইণ্ট জইণ্ট মানে হৈছে কি মানে যোগদান কৰিছিল বা জইন কৰিছিল এইটো হৈছে কি ৱাৰ্ণ্ট মানে হৈছে কি সতৰ্ক কৰি দিছিল ট্ৰাইড মানে হৈছে চেষ্টা কৰিছিল ষ্টাৰ্টেড মানে হৈছে আৰম্ভ হৈছিল ৰিমেম্বাৰ্ড মানে হৈছে কি মনত পেলাইছিল তাৰপিছত নাম্বাৰ 7 লুক এট দ্য পোষ্টাৰ তোমালোকে এই পোষ্টাৰখন চাবা ইয়াত কি লিখা আছে লাচিত দিৱস নৱেম্বৰ 24 মানে নৱেম্বৰ মাহৰ 24 তাৰিখে লাচিত দিৱস পালন কৰা হয় ৰিমেম্বাৰিং মানে হৈছে মনত পেলাই দ্য ভেলৰ মানে হৈছে সাহস এণ্ড পেট্ৰিয়টিজিম মানে হৈছে দেশপ্ৰেম অফ দ্য ব্ৰেভ মানে হৈছে কি সাহসী আহোম জেনেৰেল মানে হৈছে আহোম সেনাপতি লাচিত বৰফুকন মানে লাচিত বৰফুকন অন হিজ বাৰ্থ এনিভাৰ্চাৰী বাৰ্থ মানে হৈছে কি জন্ম আৰু এনিভাৰ্চাৰী মানে হৈছে কি জয়ন্তী জন্ম জয়ন্তী নাম্বাৰ বি নাও চে য়েছ অৰ ন এতিয়া তোমালোকে এইবোৰ হয়নে নহয় ক'ব লাগিব প্ৰথমে নাম্বাৰ 1 দ্য পোষ্টাৰ ইজ এবাউট দ্য বাৰ্থ এনিভাৰ্চাৰী অফ লাচিত বৰফুকন মানে পোষ্টাৰখন লাচিত বৰফুকনৰ জন্ম দিৱসৰ উপলক্ষে এইটো কি হ'ব এইটো হ'ব য়েছ এইটো হয় তাৰপিছত নাম্বাৰ 2 লাচিত বৰফুকনছ বাৰ্থ
anniversary is on November 24 মানে লাচিত বৰফুকনৰ জন্ম দিৱস হৈছে নৱেম্বৰ মাহৰ 24 তাৰিখে এইটো কি হ'ব এইটো ইয়েছ এইটো হয় তাৰপিছত নাম্বাৰ 3 লাচিত বৰফুকন was a brave British hero লাচিত বৰফুকন আছিল এজন সাহসী ব্ৰিটিছ হিৰো এইটো কি হ'ব এইটো হ'ব নো এইটো নহয় লাচিত বৰফুকন ব্ৰিটিছ হিৰো নহয় অসমৰ হিৰো আছিল তাৰপিছত নাম্বাৰ 3 ৰিড দ্য ফলোয়িং ইনফৰমেশ্যন এবাউট লাচিত বৰফুকন তোমালোকে লাচিত বৰফুকনৰ বিষয়ে ইয়াত পঢ়িব লাগিব এইটো হৈছে কি লাচিত বৰফুকন এন আহোম জেনেৰেল মানে হৈছে কি সেনাপতি এজন আহোম সেনাপতি বাৰ্থ মানে হৈছে কি জন্ম কেতিয়া হৈছিল নৱেম্বৰ 24 1622 মানে 1622 চনৰ মানে 24 নৱেম্বৰ তাৰিখে তেওঁৰ জন্ম হৈছিল তাৰপিছত ডেট মানে হৈছে কি মৃত্যু তেওঁৰ মৃত্যু কেতিয়া হৈছিল এপ্ৰিল 25 1672 মানে 1672 চনৰ এপ্ৰিল মাহৰ 25 তাৰিখে তেওঁৰ মৃত্যু হৈছিল বেটেল মানে হৈছে কি যুদ্ধ আৰু ফৰ্ট মানে হৈছে যুদ্ধ কৰিছিল বেটেল অফ শৰাইঘাট মানে তেওঁ শৰাইঘাটৰ যুদ্ধত যুদ্ধ কৰিছিল নাও ৰাইট ডাউন এট লিষ্ট 3 সেন্টেন্স এবাউট লাচিত বৰফুকন ফ্ৰম হোৱাট ইউ ৰিড জাষ্ট নাও এতিয়া তোমালোকে লাচিত বৰফুকনৰ বিষয়ে 3টা বাক্য লিখিব লাগিব তোমালোকে লিখিবা যে নাম্বাৰ 1 লাচিত বৰফুকন was born মানে লাচিত বৰফুকনৰ জন্ম হৈছিল অন নৱেম্বৰ 24 1622 মানে 1622 চনৰ নৱেম্বৰ মাহৰ 24 তাৰিখে লাচিত বৰফুকনৰ জন্ম হৈছিল তাৰপিছত নাম্বাৰ 2 হি was a brave আহোম জেনেৰেল তেওঁ আছিল এজন সাহসী আহোম সেনাপতি জেনেৰেল মানে হৈছে কি সেনাপতি তাৰপিছত নাম্বাৰ 3 হি ফৰ্ট মানে তেওঁ যুদ্ধ কৰিছিল দ্য বেটেল অফ শৰাইঘাট মানে শৰাইঘাটৰ যুদ্ধত তেওঁ যুদ্ধ কৰিছিল বেটেল মানে হৈছে কি যুদ্ধ নাম্বাৰ ডি ৱৰ্ক ইন পেয়াৰ্ছ লুক এট দ্য টু পিকচাৰ্ছ এণ্ড ফাইণ্ড দ্য ডিফাৰেঞ্চেছ ছবি দুখন চাবা আৰু এই ছবি দুখনৰ মাজত থকা পাৰ্থক্য বিচাৰি উলিয়াবা তোমালোকে এইটো নিজে কৰিবা তাৰপিছত নাম্বাৰ 8 লুক এট দ্য পিকচাৰ তোমালোকে কিতাপত ছবিখন ভালদৰে চাবা এইবোৰ হৈছে কি ডাষ্টবিন এই ছোৱালীজনীয়ে খোজকাঢ়িব নোৱাৰে তথাপিও জাবৰ ডাষ্টবিনত পেলাই আছে কিন্তু ইহঁতে ডাষ্টবিনৰ ওচৰত পেলাই আছে এই ছোৱালীজনীয়ে কল খাই ৰাস্তাৰ মাজত পেলাই আছে নাও থিংক এণ্ড এনচাৰ এতিয়া তোমালোকে ভাবা আৰু উত্তৰ দিয়া প্ৰথমে নাম্বাৰ 1 হোৱাট আৰ দ্য বয়েজ এণ্ড দ্য গাৰ্লছ ডুইং মানে ল'ৰা ছোৱালীবোৰে কি কৰি আছে তোমালোকে ক'বা যে দ্য বয়েজ এণ্ড দ্য গাৰ্লছ আৰ থ্ৰয়িং ৱাষ্টেজ মানে হৈছে কি আৱৰ্জনা ল'ৰা ছোৱালীবোৰে আৱৰ্জনাবোৰ পেলাই আছে তাৰপিছত নাম্বাৰ 2 হু এমং দ্য ফ'ৰ লাভ দেয়াৰ কাণ্ট্ৰি মানে ওপৰৰ ছবিখনত থকা 4জনৰ মাজত কোনজনে মানে সিহঁতৰ দেশক ভাল পায় তোমালোকে ক'বা যে দ্য গাৰ্ল অন হুইল চেয়াৰ লাভ দেয়াৰ কাণ্ট্ৰি মানে হুইল চেয়াৰত থকা ছোৱালীজনীয়ে মানে তাইৰ দেশক ভাল পায় তাৰপিছত নাম্বাৰ 3 ডু ইউ থ্ৰ' ৱাষ্টেজ অন ৰোড অৰ এট পাব্লিক প্লেচ মানে তুমি ৰাস্তাত বা পাব্লিক প্লেচত মানে আৱৰ্জনা পেলাবা নেকি তোমালোকে ক'বা যে নো মানে নেপেলাম তাৰপিছত নাম্বাৰ 4 ইফ ছামৱান থ্ৰ'জ গাৰ্বেজ অন দ্য ৰোড হোৱাট শুড ইউ ডু মানে কোনোবাই যদি ৰাস্তাত মানে জাবৰ জোথৰ বা আৱৰ্জনা পেলায় তেনেহ'লে তুমি কি কৰিবা তোমালোকে তাক ভালদৰে ক'বা যে প্লিজ ডু নট থ্ৰ' গাৰ্বেজ হেয়াৰ মানে অনুগ্ৰহ কৰি জাবৰ জোথৰবোৰ ইয়াত নেপেলাবা
তাৰপিছত 9ৰে ড্ৰ আৱাৰ নেশ্যনেল ফ্লাগ ইন দ্য বক্স এণ্ড কালাৰ ইট। তোমালোকে ইয়াত আমাৰ নেশ্যনেল ফ্লাগ মানে হৈছে জাতীয় পতাকা ধুনীয়াকৈ আঁকিবা আৰু ৰং কৰিবা। নাও ৰাইট 3 চেণ্টেন্স অন আৱাৰ নেশ্যনেল ফ্লাগ। এতিয়া তোমালোকে আমাৰ জাতীয় পতাকাৰ বিষয়ে 3টা বাক্য লিখিব লাগিব। প্ৰথমে নাম্বাৰ 1, আৱাৰ নেশ্যনেল ফ্লাগ হেজ 3 কালাৰ্ছ। কালাৰ্ছ মানে হৈছে কি ৰং। আমাৰ জাতীয় পতাকাৰ 3টা ৰং আছে। সেইবোৰ হৈছে কি কি? চেফ্ৰন। চেফ্ৰন মানে হৈছে কি? মানে গেৰুৱা। তাৰপিছত হোৱাইট মানে হৈছে কি? বগা। আৰু গ্ৰীণ। গ্ৰীণ মানে হৈছে কি? সেউজীয়া। তোমালোকে এইটো মনত ৰাখিবা। চেফ্ৰন মানে হৈছে কি? গেৰুৱা। তাৰপিছত নাম্বাৰ 2, উই লাভ এণ্ড ৰেচপেক্ট। আমি ভাল পাওঁ আৰু সন্মান কৰোঁ। আৱাৰ নেশ্যনেল ফ্লাগ। আমাৰ জাতীয় পতাকাক আমি ভাল পাওঁ আৰু সন্মান কৰোঁ। তাৰপিছত নাম্বাৰ 3, উই হোষ্ট মানে আমি উত্তোলন কৰোঁ। ইট মানে এইখন মানে জাতীয় পতাকা। অন 15 আগষ্ট এণ্ড 26 জানুৱাৰী। আমি 26 জানুৱাৰী আৰু 15 আগষ্টত জাতীয় পতাকা উত্তোলন কৰোঁ। তোমালোকে এইবোৰ এনেকৈ লিখিবা। তাৰপিছত নাম্বাৰ 10, তোমালোকে এই ছবিবোৰৰ তলত নাম লিখিব লাগিব। এইজন হৈছে কোন? মহাত্মা গান্ধী। এইজনী হৈছে সৰোজিনী নাইডু। এইজন হৈছে সুভাষ চন্দ্ৰ বোস। তাৰপিছত তলত এইজন হৈছে ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা। এইজন হৈছে কোন? APJ আব্দুল কালাম। এইজন হৈছে বিষ্ণু প্ৰসাদ ৰাভা। বিষ্ণু প্ৰসাদ ৰাভা। তোমালোকে নামবোৰ মনত ৰাখিবা আৰু তোমালোকে ছবিবোৰ মানে মনত ৰাখিবা।